বছৰৰ তৃতীয়টো বানৰ কবলত পৰিছে কামপুৰৰ বিভিন্ন অঞ্চল। মই বৰ্তমান উপস্থিত আছোঁ এটা ৰাজপথৰ ওপৰত আৰু এই পথটো কামপুৰৰ পৰা কাৰ্বি আংলং সংযোগী পথ। কেইবাবছৰ নবয় নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাই আছে পোনপটীয়াকৈ যে কপিলীৰ যি বাঢ়নী পানী, সেই বাঢ়নী পানী ইতিমধ্যে পথছোৱা বুঢ়াই পেলাইছে, যাৰ ফলত এতিয়া যাতায়াত ব্যাহত হৈ পৰিছে। আৰু ইতিমধ্যে আমি আগতেও দেখুৱাইছোঁ যে বানৰ কবলত পৰাৰ পিছত এই অঞ্চলৰ ৰাইজে হাহাকাৰ পৰিৱেশৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। ইতিমধ্যে প্ৰতিটো বাসগৃহৰ পানীৰ তলত বুৰ যোৱা পৰিলক্ষিত হৈছে। মোৰ সৈতে এজন স্থানীয় ব্যক্তি আছে, মই তেখেতৰ পৰা জানিব খুজিম যে আপোনালোকৰ অঞ্চলটোত এইটো তৃতীয়টো বান আমাৰ এই পানীয়ে বহুত হাৰাশাস্তি কৰিছে। চাওক, আজি আমাৰ কপিলীপৰীয়া ৰাইজে আজি পানীৰ কবলত পৰি পেলাই হাৰাশাস্তি পৰাৰ কাৰণে আৰু লগতে চৰকাৰে আমাক এটা মাথাউৰি দিছিলে, মাথাউৰিটো 5 লাখ টকা, কিন্তু 5 লাখ টকা একো কাম নহ'লে, আধাতে এৰি দিলে। এৰি দিয়াৰ পিছত এই আমাৰ হাৰাশাস্তি আৰু লগতে আমাক চৰকাৰে আমাক আহি পেলাই এই জেগাখিনি চাই পেলাই আমাক অনুৰোধ কৰি পেলাই তেখেতসকলে আমাক ৰক্ষা কৰে, আমাৰ এইখিনি আমাৰ প্ৰাৰ্থনা। আপোনাৰ পৰা জানিব খুজিম যে এতিয়া ইতিমধ্যে এই গোসাইগাঁও অঞ্চলত ৰাজপথ পানীৰ তলত যোৱা পৰিলক্ষিত হৈছে, তাৰ উপৰিও বহু বাসগৃহত পানীৰ তলত সোমাইছে। কিমান মানুহ বাসগৃহত পানীৰ তলত সোমাইছে, মানুহখিনি এতিয়া ক'ত আছে? বাসগৃহত এতিয়া প্ৰায় 100 ঘৰমান মানুহ আমাৰ ইয়াত পানী সোমাইছে। গতিকে মানুহবিলাক যেনে তেনে মাথাউৰিবিলাক গৈ পেলাই তাত থিতাপি লৈছে। গতিকে আমিও এতিয়া এয়া কি হ'ব, আমাৰ এই ঘৰত পানী সোমাই আছে। গতিকে আমিও এতিয়া নাজল অৱস্থা। চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই। প্ৰশাসনৰ মানুহ আপোনালোকে খবৰ ল'বলৈ আহিছে? নাই, কোনো অহা নাই, প্ৰশাসনৰ কোনো অহা নাই। পানীটো কেতিয়াৰ পৰা সোমাইছে? পানীটো আজি 3 দিন হ'ল। 3 দিন হ'ল। হয়, তেওঁলোকে অভিযোগ কৰিছে যে 3 দিন ধৰি এনেদৰে পানীৰ তলত থকাৰ পাছতো এই মুহূৰ্তলৈকে প্ৰশাসনৰ কোনো মানুহ খবৰ ল'বলৈ তেওঁলোকৰ অহা নাই, যাৰ ফলত এতিয়া তেওঁলোকে হাহাকাৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। আৰু এনেদৰে এতিয়া ৰাজপথ বন্ধ হোৱাৰ ফলত